জনাম যে এনেকুৱা ভ্ৰষ্টাচাৰ এনেকুৱা দুৰ্নীতিগ্ৰস্ত এনেকুৱা এটা সিন্ডিকেট পশুর নামত সিন্ডিকেট চলাই জিলা পরিষদত টকা আত্মসাৎ করা আমার এই জিলা পরিষদ এনেকুৱা মানুহ এনেকুৱা জিলা পরিষদ হওয়ার যোগ ইয়াতে জিলা পৰিষদৰ সদস্য কেইজন ইয়াতে আপোনালোকক লগ পাই অতি দুখৰে ক'ব বিচাৰিছো যে গোৱালপাৰা জিলা পৰিষদত আমি 16জন মিলি আমাৰ জিলা পৰিষদ গঠিত হৈছে। তাৰ ভিতৰত আমি দেখা পাইছো জিলা পৰিষদ পোৱাৰ পিছত চৰকাৰৰ ৰেভিনিউ কেনেকৈ এইটো সিন্ডিকেটত পৰিণত কৰাই চৰকাৰক ধুলি দি তেখেতসকলে আত্মসাৎ কৰিছে তাৰ বিৱৰণ মই দি আছো। 1 নম্বৰ হল সোণাৰী বজাৰ। সোণাৰী যেটো পশু বজাৰৰ পৰা টেক্স কালেকশন কৰা হয় সাধাৰণতে নিয়ম এইটো কৰে যে চৰকাৰে যিয়ে বেছি দিয়ে তাক এইটো আমি দিব লগা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে যিমান লেচি বুলি কয় লেচিয়ে আবেদন কৰে প্ৰতি মাহে মাহে আবেদন কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত হাইট যিটো দিয়ে তাক দিব লাগে। সেইটোৰ কাৰণে আমাৰ সোণাৰী বজাৰত এটা এপ্লিকেশন কৰিছে ধৰক সাহার আলী আদার্স এখেতে আপনার 2,20,000 টাকা এপ্লিকেশন করেছিল, কোনোবাই 2.5 লাখ টাকা করেছে। তার পিছত সেইটো বজাৰ 28 তাৰিখত ফিক্সড কৰিছে 1,55,000 টাকা। তার মানে বাকি টাকাখিনি সিহঁতে আত্মসাৎ কৰিছে। ইয়াত যদি চ্যালেঞ্জ কৰিব লগা হয় মই চ্যালেঞ্জ কৰিব পাৰো যে এইটো কথাটো হয় না নহয়, মই মিছা কথা কৈছো নাকি, আপোনালোকে এই কথাটো জানিব। নাম্বাৰ 2 আমবাৰী যেটো পশুহাট আছে সিহঁতক এটা স্ট্যান্ডিং কমিটি বুলি নকওঁ, সাধাৰণতে স্ট্যান্ডিং কমিটি এটা সিলেকশন দিয়ে, সেইটো স্ট্যান্ডিং কমিটি নহয়, সেইটো হল পশু সিন্ডিকেট কমিটি আমি নাম দিছো। কেনেকৈ হৈছে গৰুৰ ওপৰত সিহঁতে সাধাৰণ জনতাৰ 2 টকা কালেকশন কৰি সেইটো যদি আত্মসাৎ কৰি খায় সেইটো এটা সিন্ডিকেটত পৰিণত হৈছে। এইটো অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ পঞ্চায়ত মিনিষ্টাৰক মই অৱগত কৰিব বিচাৰিছো যে এই সিন্ডিকেট কমিটিটো ভাঙি দিব লাগে আৰু চৰকাৰৰ পৰা 50 লাখ টকা ইমান দিনে সিহঁতে কালেকশন কৰি আত্মসাৎ কৰিছে। নাম্বাৰ 2 আমবাৰী তিনিআলি আমবাৰী বজাৰ পশুহাট, এইটো মই জিলা পৰিষদ মোৰ এৰিয়াৰ ভিতৰত পৰে। এইটো মই 26ত এপ্লিকেশন কৰিলো যে ইয়াতে ৰেভিনিউ কম হৈ আছে আৰু 6 মান্থৰ পৰা মই এটা বস্তু লক্ষ্য কৰিছো যে ইহঁতে ৰেভিনিউটো কম কৰি আছে, এটো ইনক্ৰিজ কৰিব লাগে। এটো মই এপ্লিকেশনটো এনেকৈ দিলো। দিয়াৰ পিছত মানুহকেইজনে মোক লগ কৰিলে। এইকেইজন মানুহ এতিয়া বজাৰ দি আছে 1,10,000, 1,13,000, 1,23,000, কিন্তু তার ঠাইত আব্বাস আলী, খুরশিদ আলম মন্ডল, আলী আকবর, আব্দুর রফিক মোল্লা আর সামিদা খাতুন ইহঁতে মোক লিখিত দিছে যে আমি বজারটো লম, আমাক 2 লাখ টাকার ওপৰত দিলে আমি বজারটো লম। তেখেতসকলে কি কৰিলে তাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা এপ্লিকেশন কৰিলে 26 তাৰিখ, কোনোবাই 21 তাৰিখত কৰিছে, এইটো কৰিছে 1,20,000। এইটো এপ্লিকেশন কৰিছে আপোনাৰ 1,90,000। এজনে বজাৰ কৰিছে, এইটো কৰিছে 2 লাখ টাকা এপ্লিকেশন কৰিছে। এজনে কৰিছে 1,50,000 আব্বাস আলী আৰু এজনে কৰিছে 2,20,000। সিহঁতে জেনারেল স্ট্যান্ডিং কমিটি এটো ফিক্স কৰিলে 1,23,000, কিন্তু এতিয়ালৈকে সিদিনা কাটিছে, কমপ্লেইন কৰিছিলো, হয়তো কালি দিব। এনেকুৱা এটা চৰকাৰক প্ৰতাৰণা কৰি সহজ সৰল মানুহৰ পৰা এই গৰুৰ নামত পশুৰ নামত এনেকুৱা টকা
এনেকুৱা জিলা পৰিষদৰ এই জেনাৰেল ষ্টেণ্ডিং কমিটিৰ কেইজন সদস্য আত্মসাত কৰিছে। তাৰ কাৰণে আজি সমগ্ৰ আমাৰ গোৱালপাৰাবাসীক জনাইছো যে এইটো জেনাৰেল ষ্টেণ্ডিং কমিটি নহয়, এইটো পশু সিন্ডিকেট কমিটি। এইটো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসন আৰু আমাৰ ডিচি ছাৰ, চিঅ ছাৰ সবকে অনুৰোধ জনাইছো যে ইয়াত আপোনালোকে এইটোৰ ভিতৰত তদন্ত কৰিব লাগে। তদন্তৰ কাৰণে মই ৰেডি।